খবৰলৈ স্বাগতম জাতি মাটি সুৰক্ষাৰ বাবে খিলঞ্জিয়াৰ সুৰক্ষাৰ বাবে এতিয়া চৰকাৰে খিলঞ্জিয়াক আগ্নেয়াস্ত্ৰৰ লাইসেন্স দিব কিন্তু কোনে কোনে আগ্নেয়াস্ত্ৰৰ লাইসেন্স পাবৰ বাবে আবেদন কৰিব পাৰিব আৰু কি কি যোগ্যতা বা কি নথিপত্ৰ থাকিলে তেওঁলোকে আবেদন কৰিব পাৰিব লৈছো এই মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ খিলঞ্জিয়া সুৰক্ষাৰ বাবে চৰকাৰে দিব এতিয়া আগ্নেয়াস্ত্ৰৰ লাইসেন্স হাতে হাতে এতিয়া অস্ত্ৰ ল'ব পাৰিব খিলঞ্জিয়াই কোনে কোনে আবেদন কৰিব পাৰিব কোনে কোনে লাভ কৰিব এই আগ্নেয়াস্ত্ৰ আৰু কোনে কোনে আবেদন কৰিব পাৰিব কি যোগ্যতাৰ ভিত্তিত এই লাইসেন্স লাভ কৰিব কোনে কোনে পাব লাইসেন্স আপুনি জানি লওক জাতি মাটি ভেটিৰ সুৰক্ষাৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপ হৈছে এতিয়া খিলঞ্জিয়াই আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব আৰু তাৰ বাবে লাইসেন্স দিব নম্বৰ 1 ব্যক্তিগত নিৰাপত্তাৰ বাবে আগ্নেয়াস্ত্ৰৰ লাইসেন্সত অনুমোদন জনোৱা হ'ব দ্বিতীয়তে স্পৰ্শকাতৰ এলেকাৰ নাগৰিক আইনগত আত্মসুৰক্ষাৰ বাবে আগ্নেয়াস্ত্ৰৰ লাইসেন্সত অনুমোদন দিব 3 নম্বৰ প্ৰকৃত ভাবুকিৰ সৈতে মোকাবিলা আৰু আইনী ব্যক্তিগত সুৰক্ষা বৃদ্ধিৰ বাবে অনুমোদন জনোৱা হ'ব লাইসেন্সৰ বাবে কোনে কোনে কৰিব পাৰিব আবেদন আপুনি জানি লওক নম্বৰ 1 অসমৰ খিলঞ্জিয়া মূল আদিবাসী লোকসকলে আবেদন কৰিব পাৰিব লাইসেন্সৰ বাবে নম্বৰ 2 বৈধ পৰিচয় পত্ৰ থকা ভাৰতীয় নাগৰিকে আবেদন কৰিব পাৰিব এই লাইসেন্সৰ বাবে নম্বৰ 3 ব্যক্তিগত নিৰাপত্তাহীনতাৰ ভাবুকিত ভোগা স্পৰ্শকাতৰ আৰু দুৰ্গম এলেকাত বাস কৰা লোকেও লাইসেন্স লাভ কৰিব নগাঁও ঢিং ৰূপহী গোৱালপাৰা ধুবুৰী মৰিগাঁও বৰপেটা দক্ষিণ খালবৰা গোৱালপাৰা আদিৰ বিভিন্ন জিলাৰ খিলঞ্জিয়া লোকে পাব আগ্নেয়াস্ত্ৰৰ লাইসেন্স অসম বাংলাদেশী সীমান্তত খিলঞ্জিয়াক লক্ষ্য কৰি ল'ব পাৰে একাংশ বাংলাদেশী গতিকে চিন্তিত হৈ পৰিছে চৰকাৰ এই সমস্যাটোক লৈ অসম বাংলাদেশ সীমান্তত যেটো পূৰ্বতেও এনে সমস্যাৰ সৃষ্টি হৈছিল গতিকে খিলঞ্জিয়াক যাতে লক্ষ্য কৰি ল'ব নোৱাৰে একাংশ বাংলাদেশীয়ে তাৰ বাবে এতিয়া চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এনে কাৰণতে খিলঞ্জিয়াক মাৰণাস্ত্ৰৰ লাইসেন্স দিয়াৰ বাবে চৰকাৰৰ বৃহৎ সিদ্ধান্ত ডাঙৰ খবৰ আমি পুনৰ জনাইছো এইবাৰ খিলঞ্জিয়াই হাতে হাতে ল'ব পাৰিব আগ্নেয়াস্ত্ৰ চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত এটা বৃহৎ ঘোষণা কৰা হৈছে যে প্ৰতিগৰাকী খিলঞ্জিয়াক জাতি মাটি সুৰক্ষাৰ বাবে লাইসেন্স দিব এতিয়া চৰকাৰে জাতি মাটি ভেটি সুৰক্ষাৰ বাবে লাইসেন্স দিব চৰকাৰে খিলঞ্জিয়াক যাতে সুৰক্ষা দিব পাৰে তাৰ বাবে এতিয়া আগ্নেয়াস্ত্ৰৰ লাইসেন্স প্ৰদান কৰিব আগ্নেয়াস্ত্ৰৰ লাইসেন্স প্ৰদান কৰিবলৈ কেইবাটাও যেহেতু চৰ্ত ধৰি দিয়া হৈছে কোনে কোনে এই লাইসেন্স লাভ কৰিব ব্যক্তিগত নিৰাপত্তাৰ বাবে আগ্নেয়াস্ত্ৰৰ লাইসেন্সত অনুমোদন জনাব এতিয়া চৰকাৰে স্পৰ্শকাতৰ যিসমূহ এলেকা আছে যিসমূহ এলেকাত প্ৰায়ে হিংসাত্মক ঘটনা সংঘটিত হৈ থাকে বা যিসমূহ এলেকাত অবৈধ সন্দেহজনক নাগৰিকে প্ৰায়ে এক প্ৰকাৰ সমস্যাৰ সৃষ্টি কৰি আহিছে এনেসমূহ স্পৰ্শকাতৰ এলেকাৰ নাগৰিকৰ আইনগত সুৰক্ষাৰ বাবে আত্মসুৰক্ষাৰ বাবে এতিয়া লাইসেন্স প্ৰদান কৰিব চৰকাৰে প্ৰকৃত ভাবুকিৰ সৈতে মোকাবিলা আইনী ব্যক্তিগত সুৰক্ষা বৃদ্ধিৰ বাবে অনুমোদন জনোৱা হ'ব প্ৰকৃত ভাবুকিৰ সৈতে যাতে মোকাবিলা কৰিব পাৰে আৰু আইনী ব্যক্তিগত সুৰক্ষা বৃদ্ধিৰ বাবে অনুমোদন জনোৱা হ'ব লাইসেন্সৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব সেই কথাও আপুনি জানি লওক প্ৰথম কথা অসমৰ যিসকল খিলঞ্জিয়া মূল আদিবাসী লোক আছে খিলঞ্জিয়া লোকসকলে মূল আদিবাসী লোকসকলে এতিয়া মাৰণাস্ত্ৰৰ বাবে লাইসেন্স লাভ কৰিব তেওঁলোকে আবেদন কৰিব পাৰিব বৈধ ভাৰতীয় নাগৰিকত্বৰ যদি পৰিচয় আছে তেওঁলোকে নিশ্চিতভাৱে লাভ কৰিব মাৰণাস্ত্ৰৰ লাইসেন্স ব্যক্তিগত নিৰাপত্তাহীনতাৰ ভাবুকিত ভোগা স্পৰ্শকাতৰ আৰু দুৰ্গম এলেকাত বাস কৰা লোকসকলে এই লাইসেন্স লাভ কৰিব পাৰিব তেওঁলোকে আবেদন কৰিব পাৰিব ব্যক্তিগত নিৰাপত্তাহীনতাত একাংশ লোক এতিয়া ভুগিব লগা হৈছে সন্দেহজনক নাগৰিকৰ বাবে বা অবৈধ বাংলাদেশীৰ বাবে কিন্তু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে বা সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা পূৰ্বতে গ্ৰহণ কৰি আহিছিল বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলাই আহিছিল আৰু এই উচ্ছেদ অভিযানৰ বাবে একাংশ স্থানত আসলতে বহু অঞ্চলত যিসকল প্ৰকৃততে খিলঞ্জিয়া লোক তেওঁলোকে আসলতে সমস্যাৰ বা হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল যেতিয়াই প্ৰশাসনৰ দলে সেই স্থান ত্যাগ কৰিছিল তেতিয়াই বিভিন্ন ধৰণৰ সমস্যা সংঘটিত হৈছিল বা বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হৈছিল গতিকে এক প্ৰকাৰ ব্যক্তিগত নিৰাপত্তাহীনতাত ভুগিব লগা হৈছিল একাংশ খিলঞ্জিয়া লোক আৰু এইসকল খিলঞ্জিয়া লোকক এতিয়া
সুৰক্ষাৰ বাবে তেওঁলোকে মাৰণাস্ত্ৰৰ বাবে আবেদন কৰিব পাৰিব। ঢিং, নগাঁও, ৰূপহী, গোৱালপাৰা, ধুবুৰী, মৰিগাঁও, বৰপেটা, দক্ষিণ শালমৰা, গোৱালপাৰা এই বিভিন্ন জিলাসমূহত থকা যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকক এতিয়া আগ্নেয়াস্ত্ৰৰ লাইচেন্স দিব চৰকাৰৰ তৰফৰ পৰা। অসম বাংলাদেশ সীমান্তত খিলঞ্জীয়াক লক্ষ্য কৰি ল'ব পাৰে একাংশ বাংলাদেশীয়ে, যিহেতু এতিয়া ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক সৰ্ববৃহৎ অভিযান অব্যাহত আছে। যিসকল অবৈধ বাংলাদেশী আছে আৰক্ষীৰ ভয়ত এতিয়া পলায়ন কৰিব লগা হৈছে, চৰকাৰৰ ভয়ত এতিয়া পলায়ন কৰিব লগা হৈছে। কাটাতাৰ পাৰ হৈ পলায়ন কৰা অবৈধ বাংলাদেশীসকলে এতিয়া আমাৰ অসমৰ খিলঞ্জীয়া লোকসকলক এক প্ৰকাৰ লক্ষ্য কৰি ল'ব পাৰে, আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে। গতিকে সেই লোকসকলক এতিয়া নিৰাপত্তা দিব লাগিব চৰকাৰে। আত্মসুৰক্ষাৰ বাবে তেওঁলোকে আগ্নেয়াস্ত্ৰৰ লাইচেন্সৰ বাবে আবেদন এটা কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে। সেইটো আপোনালোকে জানে যে আমাৰ ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, সাউথ চালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে, তাত যিহেতু আমি সংখ্যালঘিষ্ঠ, খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে। বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে। সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইচেন্স দিয়া হ'ব। আমি তেওঁলোকক আৰ্ম লাইচেন্স দিম, তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম, তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছোঁ, স্পেচিয়েল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইচেন্সেছ টু অৰিজিনেল ইনহেবিটেণ্টছ এণ্ড ইণ্ডিজেনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিম'ট এৰিয়াজ অফ আছাম। আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যিহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে, গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা শংকাত ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে। ক'ৰবাত ধৰক মই এতিয়া নিজেই জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত ক'ৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই। গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে, কিন্তু কোনোবাই যদি লাইচেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইচেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে। এইটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিলে। ইয়াৰ ফলত ঢিং, ৰূপহী, লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে, মাটি বাৰী বিক্ৰী কৰি ওলাই আহিব লাগে। এতিয়া আমি তেওঁলোকক কৈছোঁ যে চৰকাৰে আপোনালোকে লাইচেন্স খোজক, আমি আৰ্মছ লাইচেন্স আপোনালোকক দি দিম, আপোনালোকে তাত অন্তত এটা সাহসেৰে সৈতে থাকিব পাৰিব। চৰকাৰেতো সাহস দিয়ে আছে, এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব। এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেণ্ট মাইলষ্টন। বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিলে, কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিলে যে আমি দিব পাৰিম নোৱাৰিম। এই দাবীবোৰ আজি নহয়, অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিলে। আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইচেন্স আমি দিলোহেঁতেন, হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেঁতেন। আজি কেবিনেটে যিটো আমাৰ যিটো জাতি মাটি ভেটিৰ যিটো কল্পনা তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছোঁ যে য'তে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ, থলুৱা মানুহ, জনজাতীয় লোক য'তেই সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইচেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইচেন্স দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু এইটো নহয় যে আমি বন্দুকটো কিনি দিম, সেইটো কনফিউজ কৰিব নালাগে।
আমি কাকো বন্দুক কিনি নিদিওঁ, কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়াহ'লে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম।